মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 6ৰ বিজ্ঞান কিতাপৰ যিটো 2 নম্বৰ পাঠ আছে জীৱ আৰু জৈৱ বৈচিত্ৰ্য এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে সেই প্ৰশ্নখিনি আজি তোমালোকৰ লগত অলপ আলোচনা কৰিম। এই প্ৰথম প্ৰশ্ন দিছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ কৰা। উদ্ভিদৰ তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে? অভিযোজন, খাদ্য প্ৰস্তুতকৰণ, প্ৰজনন, শ্বাস-প্ৰশ্বাস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল প্ৰজনন। গতিকে আমি চি নম্বৰটোত গোল কৰিছোঁ। ডালিম গছ এবিধ বৃক্ষ, গুল্ম, তৃণ আৰু শিলতা। ডালিম গছ এবিধ গুল্মজাতীয়। গতিকে ইয়াত বিটোত আমি গোল কৰিছোঁ। 3 নম্বৰ প্ৰশ্ন তলৰ কোনটো জলজ উদ্ভিদ নহয়? পদুম, খৰিকাজাই, পুনি, ভেট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খৰিকাজাই। পদুম, পুনি আৰু ভেট জলজ উদ্ভিদ। গতিকে ইয়াত আমি বি নম্বৰটো শুদ্ধ কৰিছোঁ। চৰাই ডেউকা হ'ল পাখিৰ ৰূপান্তৰ, আগঠেঙৰ ৰূপান্তৰ, পিছঠেঙৰ ৰূপান্তৰ, এ আৰু বি দুয়োটাই। চৰাই ডেউকা হ'ল আগঠেঙৰ ৰূপান্তৰ। ইয়াত বিটো আমি ৰাইট চিন দিব লাগিব, লগতে আমি বিটো আমি গোল চিন দিব লাগিব। 5 নম্বৰ প্ৰশ্ন ঠাণ্ডা ঠাইত থকা জীৱবোৰৰ দেহৰ নোমৰ কাৰ্য কি? ই দেহক তাপৰ পৰা সুৰক্ষা দিয়ে, ই দেহক বৰষুণৰ পৰা সুৰক্ষা দিয়ে, ই দেহক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে, ই দেহক আঘাতৰ পৰা সুৰক্ষা দিয়ে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ই দেহক শীতৰ প্ৰকোপৰ পৰা ৰক্ষা কৰে। গতিকে ইয়াত চি নম্বৰটো আমি গোল চিন দিছোঁ। 2 নম্বৰ প্ৰশ্ন বীজপত্ৰ দেশৰ ভিতৰত থাকে। বীজপত্ৰ বীজৰ ভিতৰত থাকে। আমি ইয়াত লিখিব লাগিব বীজৰ। তাৰপিছত দিছে জালৰ দৰে হীৰাবিন্যাস ডেছ উদ্ভিদৰ চৰিত্ৰ। জালৰ দৰে হীৰাবিন্যাস মুখ্যমূল জাতীয় উদ্ভিদৰ চৰিত্ৰ। আমি ইয়াত লিখিব লাগিব মুখ্যমূল। মুখ্যমূল জাতীয় উদ্ভিদৰ চৰিত্ৰ। উত্তৰ কোষটোত ডেছ জমা হৈ থাকে। উত্তৰ কোষটোত খাদ্য জমা হৈ থাকে। পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি শংকুৰ দৰে। আমি ইয়াত লিখিব লাগিব শংকু। জোঙা। ফুপুলা হাড় ডেছ এক চৰিত্ৰ। ফুপুলা হাড় চৰাই এক চৰিত্ৰ। সেইকাৰণে চৰাই উৰিব পাৰে। ইয়াত লিখিব লাগিব আমি চৰাই। 3 নম্বৰ প্ৰশ্ন আৱাসস্থলী কাক বোলে? আৱাসস্থলী কাক বোলে? জীৱ এটাই যি ঠাইত বাস কৰে সেই ঠাইকে জীৱৰ আৱাসস্থলী বোলে। গতিকে ইয়াৰ উত্তৰটো হ'ব জীৱই যি ঠাইত বাস কৰে তাকে জীৱৰ আৱাসস্থলী বোলে। 2 নম্বৰ প্ৰশ্ন জৈৱ বৈচিত্ৰ্য মানে কি বুজা? ইয়াৰ উত্তৰটো হ'ল আমাৰ চাৰিওফালৰ পৰিৱেশ আৰু আমি বসবাস কৰা পৃথিৱীখনত ভিন ভিন ধৰণৰ জীৱ আছে। ইয়াকে আমি জৈৱ বৈচিত্ৰ্য বুলি কওঁ। ইয়াৰ উত্তৰটো এইটো। 3 নম্বৰ প্ৰশ্ন কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কিদৰে অভিযোজন কৰে? ইয়াৰ উত্তৰটো হ'ল কেকটাছবোৰ কাঁইটীয়া। ইহঁতৰ পাতবোৰ কাঁইটেলৈ ৰূপান্তৰ হোৱাৰ বাবে প্ৰাণীয়ে খাব নোৱাৰে। ইহঁতৰ দেহৰ পৰা পানী ওলাই নাযাবৰ বাবে পাতবোৰ কাঁইটেলৈ ৰূপান্তৰিত হয়। কেকটাছৰ কাগজ সেউজীয়া হোৱাৰ বাবে ইহঁতে খাদ্য প্ৰস্তুত কৰিব পাৰে। কেকটাছৰ মঙহাল কাণ্ডত পানী জমা হৈ থাকে। ইয়াৰ লগতে কেকটাছৰ শিপাবোৰ বৰ দীঘল। এইদৰে কেকটাছে মৰুভূমিত অভিযোজন কৰে। ইয়াৰ পিছৰ প্ৰশ্ন দিছে আমাক জীৱৰ 3টা সাধাৰণ বৈশিষ্ট্য লিখা। জীৱৰ 3টা সাধাৰণ বৈশিষ্ট্য হ'ল জীৱই উশাহ নিশাহ লয়, জীৱই চলাচল কৰে, জীৱই খাদ্য খায়। এই 3টা হ'ল জীৱৰ সাধাৰণ বৈশিষ্ট্য। তাৰপিছত দিছে 5 নম্বৰ প্ৰশ্ন সমান্তৰাল হীৰাবিন্যাস থকা 3বিধ পাতৰ উদাহৰণ দিয়া। সমান্তৰাল হীৰাবিন্যাস থকা 3বিধ পাত হ'ল কলপাত, ধান, মাকৈ। আমি এনেকৈ লিখিব পাৰোঁ। সমান্তৰাল হীৰাবিন্যাস থকা 3বিধ পাতৰ উদাহৰণ হ'ল কলপাত, ধান, মাকৈ। জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব লিখা। 6 নম্বৰ প্ৰশ্ন জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব। ইয়াত আমি লিখিছোঁ জৈৱ বৈচিত্ৰ্যৰ ফলত বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ জৰিয়তে খাদ্যৰ বৈচিত্ৰ্য বৃদ্ধি পায়, যাৰ ফলত মানুহৰ লগতে অন্যান্য প্ৰাণীয়ে খাদ্যৰ সুবিধা লাভ কৰে। জৈৱ বৈচিত্ৰ্যই জলবায়ু নিয়ন্ত্ৰণত সহায় কৰে। উদ্ভিদে কাৰ্বন ডাই অক্সাইড শোষণ কৰি অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে, যি জলবায়ু নিয়ন্ত্ৰণত সহায় কৰে। বিভিন্ন প্ৰাণী আৰু উদ্ভিদৰ পৰা ভিন ভিন ঔষধ তৈয়াৰ কৰা হয়, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে দৰকাৰী। এই ঔষধসমূহ লাভ কৰাৰ ক্ষেত্ৰতো জৈৱ বৈচিত্ৰ্যই সহায় কৰে।
জৈৱ বৈচিত্ৰ্যৰ ফলত জীৱবোৰৰ সংখ্যা নিয়ন্ত্ৰিত অৱস্থাত থাকে। ইয়াৰ লগতে জৈৱ বৈচিত্ৰ্যৰ লগত মানুহৰ পৰম্পৰা, লোকবিশ্বাস, ৰীতি নীতিৰো সম্পৰ্ক থকাৰ বাবে জৈৱ বৈচিত্ৰ্য অতি গুৰুত্বপূৰ্ণ। শেষৰ প্ৰশ্ন দিছে আমাক চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ। ব্যাখ্যা কৰা। এটা আমি লিখিব লাগিব চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ। কিছুমান চৰাইয়ে শস্য পথাৰত থিতাই পেলোৱা অনিষ্টকাৰী পোক পতংগ খাই শস্যৰ উপকাৰ সাধন কৰে। চৰাইয়ে গছত বাঁহ সাজে। গছত থকা বিভিন্ন পোক পতংগ চৰাইয়ে খায়। ফলত তেনে জীৱবোৰৰ সংখ্যা নিয়ন্ত্ৰিত অৱস্থাত থাকে। কিছুমান চৰাইয়ে গছৰ ফল খায়। ফলৰ গুটিটো মলৰ লগত ওলাই আন ঠাইত পৰি তাৰ পৰা নতুন গছ গজে। এইদৰে গছ-গছনিৰ সংখ্যা বাঢ়ে। গতিকে চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ। ইয়াৰ পিছৰ প্ৰশ্ন দিছে আমাক শুদ্ধ নে অশুদ্ধ লিখা। প্ৰথমটো দিছে সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী। এইটো শুদ্ধ নহয়, এইটো আমি লিখিব লাগিব অশুদ্ধ। সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী নহয়। ২ নম্বৰ প্ৰশ্ন দিছে চৰাইয়ে অৰণ্য বিস্তাৰণত সহায় কৰে। এইটো লিখিব লাগিব শুদ্ধ। পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই। এইটো আমি লিখিব লাগিব অশুদ্ধ। জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয়ে পৰিৱেশত প্ৰভাৱ পেলায়। এইটো আমি লিখিব লাগিব শুদ্ধ। জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয়ে পৰিৱেশত প্ৰভাৱ পেলায়। অতিপাত ঠাণ্ডা ঠাইত কোনো জীয়াই থাকিব নোৱাৰে। এইটো অশুদ্ধ। অতিপাত ঠাণ্ডা ঠাইতো জীৱ জীয়াই থাকে।